গুড মৰ্নিং বন্ধুসকল, জেডি ব্লগত আপোনালোকক স্বাগতম। আজি আপোনালোকক মই অসমৰ সকলোতকৈ ডাঙৰ বজাৰ এখন দেখাবলৈ লৈ গৈ আছোঁ আৰু তাত কি কি আছে চব দেখাবলৈ চেষ্টা কৰিম। আহক, এয়া চাব পাৰিব। দোকানবোৰ লগাইছে ৰাতিপুৱাৰ সময়ত, চব পাব। এ টু জেড বস্তু যে পকা মিঠাই আছে, পকা মিঠাইবোৰৰ আগত এতিয়া আহি যাক কেঁচা মাটিৰ হাঁডি বনাইছে, মাটিৰ হাঁডি টিকলি এইবাৰ বনোৱা আছে। আৰু আমাৰ অসমত সকলোতকৈ ডাঙৰ বজাৰ বুলি ক'লে এইখনে। ইয়াত চাব পাৰিব কাঠৰ বস্তু আছে, পালেং আছে, যিকোনো লাগিব আপোনাক ফাৰ্নিচাৰৰ বস্তু চব পাব ইয়াতে। আৰু অতি কম দামত পোৱা যায়, একদম ধুনীয়া ধুনীয়া। এইবিলাক যে দেখিছা, এইবোৰ চাই লওক। ধুনীয়া ফাৰ্নিচাৰ বহুত কম দামত আছে। 6,000 টকাৰ পৰা আপোনাৰ 35,000 টকালৈ পালেং আছে। ইয়াত চাই ল'ব পাৰে। এইবোৰ পালেং দেখিছে আপোনালোকে, এইবিলাক 4,000 টকাতো পায় সময়ে সময়ে, কিন্তু এতিয়া বহাগৰ বতৰ, বিয়াৰ বতৰ, এইকাৰণে দাম অকণমান বেছি হৈ আছে। চাব পাৰিব, ধুনীয়া চাই লওক। চব চেগুন গাছ, গামৰি গাছ, শাল গাছ নাই বেছি, প্ৰায় চেগুন গছৰ আছে। এইবোৰ চাহ পালেং কেনেকুৱা। এইবোৰ পালেং মিনিমাম 15,000 টকাৰ পৰা 35,000 টকাৰ ভিতৰতে পাই যাব। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু চব দেখাবলৈ চেষ্টা কৰি। আমাৰ কাষৰ বজাৰখন আমাৰ বেছি দূৰ নহয়, ঘৰৰ পৰা বঢ়িয়া বঢ়িয়া বস্তু আছে। চাই লওক পালেং, কিমান ধুনীয়া পালেং। আপোনালোকে বজাৰত যাই ট্ৰাই কৰিব হ'লে বহুত দাম দি কিনিব লাগে। আমাৰ বজাৰখনত আহি এয়া কম দামত কিনিব পাৰিব পালেং। বজাৰখনৰ এড্ৰেছটো মই নিদিওঁ, আপোনালোকে কমেণ্ট কৰিব ক'ৰ হয়। এয়া চাই লওক, কেঁচা চব্জি বজাৰ চব পাব। এ টু জেড, যিকোনো এ টু জেড বুলি ক'লে বজাৰত মানে যি সামগ্ৰী লাগে ঘৰৰ চব পায় ইয়াত। ইয়াত চাই ল'ব পাৰিব, চাই লওক। ইয়াত চাই লওক, ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই পাৰ্ট টু পাৰ্ট। মানে আজি সময় নাই, কম সময়। আৰু আপোনালোকে কমেণ্ট কৰি জনাব, দীঘলীয়াকৈ দেখুৱাম আপোনালোকক। মই ইয়াত গৈ আছোঁ, মই চাই লওক। বজাৰত এপাক মানে আমাৰ বজাৰখন দেখুৱাম বুলি চেষ্টা কৰিছোঁ। চাই থাকক বঢ়িয়াকৈ। আহি গ'লো ইফালে। কি সুন্দৰ বজাৰ, সাপ্তাহিক বজাৰ হয়, চব পাব। গৰু ছাগলীৰ পৰা পালেং আদি কৰি চব বস্তুৱে পাব। যোনটো নহয়, চৰে বজাৰ এইফালে আছে। চৰে বজাৰখন দেখুওৱা নাই মই। চৰে বজাৰো আছে, মানে চৰে মানে এই মুৰ্গীবিলাক বনাইছে। এইবিলাক কাপোৰৰ দোকান, যিকোনো কাপোৰে পাব, ট্ৰেডিচনেল কাপোৰ চব পাব ইয়াতে। বজাৰ হয়, বহুত ডাঙৰ বজাৰ হয়। আমাৰ অসমৰ সকলোতকৈ ডাঙৰ বজাৰ বুলি ক'লে এইখনেই হয়। আপোনালোকে কমেণ্ট কৰিব ক'ৰ হয়, কমেণ্টত জনাম। এতিয়া ভিডিঅ'টো আৰু আগত কি কি আছে চাই থাকক, চব দেখাবলৈ চেষ্টা কৰিম। চাই থাকক। এয়া বজাৰ, বৰ গৰম মানে অলপ, এইকাৰণে সোনকালে ভিডিঅ'টো বনাই আছোঁ গৰমৰ কাৰণে। 10টামান বাজি গ'ল। চাই থাকক, চব হাৰি বাচন আছে। এইবিলাক পিতলৰ, কাঁহৰ, তামৰ চব পাব। চিলভাৰ চব পাব। চাই থাকক। এয়া মাহ আহি গ'ল। আমি এতিয়া বজাৰখন ঘূৰি ঘৰলৈ যাবলৈ ওলালোঁ। চাই থাকক। এয়া ৰাস্তাবোৰ চাই থাকক। বজাৰৰ এনেধৰণে বহুত মানুহ, জাম, ট্ৰাফিক। অকণমান মানে গাড়ীখন সাৱধানে চলাব লাগিব। অলপ লাহে গৈ আছোঁ। ট্ৰাফিকৰ কাৰণে মানুহবিলাক মানে কি বুলি কয়, অকণমান লাগি গ'লে আৰু জানাই আজিকালি পাব্লিক ধুলাই শুই যায়, আৰু পাব্লিক ধুলাই হৈ গ'লে আৰু মানুহটা জীয়াই থকা নাথাকা একেটাই। এই চাই থাকক, ধুনীয়াকৈ এতিয়া ওলাইছোঁ ঘৰলৈ যাবৰ কাৰণে। লাহেকৈ গৈ আছোঁ। বহুত ট্ৰাফিকৰ কাৰণে জোৰকৈ যাব পৰা নাই। আমি সন্মুখ আহি পালোঁ এতিয়া হাইৱে। ইখন হাইৱে হয়। আমি বজাৰৰ পৰা ওলাই এতিয়া ৰাইট টাৰ্ণ ল'ম। চাই লওক, পুলিচবিলাক খাৰা হৈ আছে, ধৰিও আছে কিছুমানক। হেলমেট ধৰি আছে। এতিয়া লাহেকৈ আমি ওলাই যাম। আগত আহি গ'ল এই গাড়ীখন, টমটমখন আহি গ'ল, ডিষ্টাৰ্ব কৰি দিলে। অলপ সোনকালে ওলাই যাবলৈ বিচাৰিছোঁ, মোৰো লাইচেঞ্চ নাই। চাই লওক, লাহেকৈ ওলাই গ'লোঁ। আমাৰ ৰাস্তাঘৰ এতিয়া লৈ ল'লোঁ। এতিয়া লাহেকৈ আমি ওলাই যাম। হাইৱে পাইছোঁ। হাইৱে ৰাস্তাঘৰ মানে এনেকুৱা কিয় দেখিছে, এই ৰাস্তাঘৰ মানে কনষ্ট্ৰাকশ্যন চলি আছে। এতিয়া 4 লাইন বনাই আছে। 4 লাইনৰ কাৰণে এই ৰাস্তাঘৰ বহুত কেঁচা হৈ আছে, আৰু চিটিৰ দৰে জেগা হৈ আছে। এইবিলাক ফ্লাইঅভাৰ বনাব। লাহেকৈ গৈ আছোঁ। ৰাস্তাঘৰ সম্পূৰ্ণ হোৱা নাই। এয়া চাই লওক ভিডিঅ'টো। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টো কৰিব এই বজাৰখন ক'ত আছে। কমেণ্ট কৰিলে মই আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। বাই।